আজি ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ বুধবাৰ এই মহাত্মা গান্ধী উচ্চ ইংৰাজী বিদ্যালয়ৰ যিটো সোণালী জয়ন্তী বৰ্ষ এই বৰ্ষৰ বিষয়ে মই সুদূৰ শিৱসাগৰতে গম পাইছিলো, কিন্তু প্ৰথম মিটিংখনত মই আহিবলৈ নোৱাৰিলো শিৱসাগৰলৈ যোৱাৰ কাৰণে। হ'লেও মই শুনি বহুত আপ্লুত হৈছিলো। মোৰ পৰিৱৰ্তে মই মোৰ ছাত্ৰ ভূপেন চন্দ্ৰক মিটিঙত উপস্থিত থাকিবলৈ অনুৰোধ জনালো। তেওঁ তেনেদৰে আহিলে। কিন্তু আজি যিটো সোণালী বৰ্ষৰ প্ৰথম দিন, এই দিনটো অকল অঞ্চলটো বা স্কুলখনৰ বিষয়ে এটা গৌৰৱোজ্জ্বল দিন নহয়, এইটো মোৰ বাবে এটা স্মৰণীয় বাৰু উল্লেখযোগ্য এটা দিন। যিখন বিদ্যালয়ত মই চাকৰি কৰা 50টা বছৰ যে অতিক্ৰম কৰিলে, তাৰ কাৰণে মই নিজকে বৰ সুখ অনুভৱ কৰিছো। মই ভবাই নাছিলো যে ইমান বছৰ অতিক্ৰম হৈ গ'ল। গতিকে মোৰ এটাই মাত্ৰ সুখী অনুভৱ কৰিছো যে ভগৱানৰ ৰাজ্যলৈ যোৱাৰ আগতে যে মই নিজে চাকৰি কৰা, নিজে কষ্ট ত্যাগ কৰা এখন বিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষ আনন্দ উপভোগ কৰিবলৈ পাই মই সুখী হৈছো, আনন্দিত হৈছো। আৰু এই সোণালী জয়ন্তী বৰ্ষজোৰা যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীৰ সফল ৰূপায়ণ মই প্ৰতিটো খণ্ডতে কামনা কৰিছো। আৰু যাতে সকলো ৰাইজে আজি যেনেকে সহযোগিতা দেখিছো, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে যেনেকে সহযোগিতা দেখিছো, সেই সহযোগিতা যাতে অহা দিনবিলাকতো মই দেখিবলৈ পাওঁ, সেইটোহে মোৰ ফালৰ পৰা মই কামনা কৰিছো। নমস্কাৰ। মহাত্মা গান্ধী মৎস্য উচ্চ ইংৰাজী বিদ্যালয়ৰ আজি 50 বছৰ ভৰি দিছে। 50 বছৰ ভৰি দিয়াৰ কাৰণে আমাৰ এই মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ আজি মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। তাৰপিছতে আজি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন আৰু মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। তাৰপিছতে আমাৰ কলচী যাত্ৰা সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমাৰ 50টা কললৈ কলচী যাত্ৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, আমাৰ ওচৰৰে জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ স্থানীয় মহিলা সমিতি, দেউৰী মহিলা সমিতি, গোৰ্খা মহিলা সমিতি আৰু কালিবাৰী মহিলা সমিতি, বিভিন্ন অনুষ্ঠান মহিলা সমিতি তথা ছাত্ৰ ছাত্ৰীৰ সহযোগত এক বিশাল কলচী যাত্ৰা শোভাযাত্ৰা আৰম্ভ হয়। লগতে আজি আমি আমাৰ বৰ্তমান প্ৰাক্তন ছাত্ৰসকলৰ মনৰ অনুভৱ এটা অনুষ্ঠান, এটা মিঠা লগা অনুষ্ঠান আমি বৰ্তমান কাৰ্যসূচী চলি আছে। লগতে অহা আমাৰ 50 বছৰীয়া যিটো সোণালী জয়ন্তী বৰ্ষজোৰা যিটো কাৰ্যসূচী, উক্ত কাৰ্যসূচীত আমাৰ স্থানীয় দল সংগঠন সকলো ৰাইজক উক্ত কাৰ্যসূচীটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে সকলোৰ পৰা আমি কায়িক, মানসিক, আৰ্থিক সকলো ফালৰ পৰা আমি সকলোকে সহায় সহযোগিতা আগবঢ়াই আমাৰ এই সোণালী জয়ন্তী বৰ্ষ সহযোগিতা কৰিবৰ কাৰণে সকলোকে আমি আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি সকলোকে আহ্বান জনাইছো। লগতে এই সুযোগতে আমাৰ মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলকো আমি এই প্ৰচাৰ মাধ্যমৰ যোগেদি আপোনালোককো আমাৰ এই বিদ্যালয়ৰ এই অনুষ্ঠান সোণালী জয়ন্তী অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি তেখেতসকললৈ আমি আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। ধন্যবাদ।